নমস্কাৰ মই কৌস্তভ আৰু সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয় অৰ্থাৎ হেণ্ডিক গাৰ্লছ কলেজৰ 2021-22 একাডেমিক ইয়েৰৰ কাৰণে যি আন্ডাৰগ্ৰেজুৱেট কোৰ্ছৰ এডমিশন প্ৰসেছ সেই সম্পৰ্কে আমি ডিসকাস কৰিম কি কোৰ্ছ অফাৰ কৰে এই কলেজখনে এণ্ড অনলাইন এপ্লিকেশ্যন কেনেদৰে কৰিব লাগে এলিজিবিলিটি কি হয় ইম্পৰ্টেণ্ট ডেটছ অৰ্থাৎ লাষ্ট ডেট কেতিয়া হয় সকলোখিনি কথা আমি এই ভিডিঅ'টোত ডিসকাস কৰিম কিন্তু মূল ভিডিঅ'লৈ যোৱাৰ আগতে এটা অনুৰোধ যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে আজি এই ভিডিঅ'টো চাই আছে বা যিসকলে নিয়মিতভাৱে মোৰ ভিডিঅ' চাই কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অনুৰোধ কৰিছো চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ কিয়নো এনেকুৱা এডমিশন ৰিলেটেড নটিফিকেশন মোৰ চেনেলটোত মই দি থাকো যিমান পাৰো সোনকালে গতিকে তোমালোকৰ 2021 এণ্ড 22 একাডেমিক ইয়েৰৰ কাৰণে যি এডমিশন তোমালোকে ল'ব বিচাৰিছা ডিফাৰেন্ট ইনষ্টিটিউচনত তাৰ কাৰণে বহুতখিনি সহায় হ'ব পাৰে বুলি মই ভাবো আৰু এটা টেলিগ্ৰাম গ্ৰুপ আৰু এটা টেলিগ্ৰাম চেনেলও মোৰ আছে টুইটাৰে লিংক ডেসক্ৰিপচনত দিয়া থাকিব তোমালোকৰ যদি টেলিগ্ৰাম আছে তোমালোকে সেই লিংক ফলো কৰি মোৰ লগত কানেক্ট হ'ব পাৰা কিবা ডাউট থাকিলে ডাইৰেক্ট খুদিব পাৰা ওকে সো হেখিনি কথা ক'বলগীয়া আছিল আৰু এতিয়া আমি আমাৰ মূল ভিডিঅ'লৈ আগবাঢ়িছো সো আজি অৰ্থাৎ 13 তাৰিখে তেওঁলোকে যি ইউজি এডমিশন প্ৰসেছ সন্দিকৈ ছোৱালী মহাবিদ্যালয় তেওঁলোকে সেই সম্পৰ্কে নটিফিকেশন ৰিলিজ কৰিছে এইচএছ ফাৰ্ষ্ট ইয়াৰ এডমিশনৰ বিষয়ে সকলোৱে জানা যে এইবাৰ সকলো কলেজৰ সকলো ইনষ্টিটিউচনৰ এডমিশন কি হ'ব থ্ৰু আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ যি দৰ্পণ পোৰ্টেল থ্ৰু দিস পোৰ্টেলে হ'ব আৰু তাৰ যি ষ্টুডেন্ট বিলাকে অনলাইন এপ্লাই কৰিব পাৰিব 16 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব গতিকে সেই সম্পৰ্কে ভিডিঅ' বনাম কিন্তু আজিৰ এই ভিডিঅ'ত আমি যি আন্ডাৰগ্ৰেজুৱেট কোৰ্ছ তাৰ বিষয়ে বিশেষকৈ কথা পাতিম সো ইয়াত এটা লিংক তোমালোকে দেখিব পাবা যে বিএ বিএসসি বিসিএ এডমিশন স্কেডিউল তাত যদি আমি ক্লিক কৰো এটা পিডিএফ ফাইল খোল খাব আৰু তাত ইম্পৰ্টেন্ট ডেটছ এণ্ড অল সকলোখিনি লিখা আছে আমি চাই লওঁ অনলাইন এডমিশন ফৰ্মছ এভেইলেবল ফ্ৰম বিএসসি বিএন বিসিএ অল কোৰ্ছৰ কাৰণে 14 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ দিনৰ 2টা বজাৰ পৰা খোল খাইছে লাষ্ট ডেট অফ সাবমিশন লাষ্ট ডেট হয় আটাইকেইটা কোৰ্ছৰ কাৰণে 25/8/2021 অৰ্থাৎ 25 আগষ্ট এণ্ড 12টা বজালৈকে মাজনিশা 12টা বজালৈকে খোলা থাকিব তাৰ আগত সকলোখিনি সাবমিট কৰিবৰ কাৰণে কোৱা হৈছে ডেট অফ আপলোডিং অফ জেনাৰেল মেৰিট লিষ্ট সো 1 তাৰিখে বিএসসিৰ কাৰণে মেৰিট লিষ্ট পাবলিশ হ'ব 2 তাৰিখে বিএ কোৰ্ছৰ কাৰণে মেৰিট লিষ্ট পাবলিশ হ'ব আৰু সেই একেদিনাই বিসিএ কোৰ্ছৰ কাৰণেও মেৰিট লিষ্ট পাবলিশ হ'ব ডেট অফ অনলাইন কাউন্সেলিং /admission so online counseling process hobo aru hei 3 tarikh 6 tarikh aru 8 tarikhe hobo BSc courseor karone September aru BA courseor karone 4 7 9 11 aru 13 September tarikhe BA courseor karone counseling hobo admission will close once the available seats are filled up or if there are no candidates for any seats that remain okay তেওঁলোকে কি কৰিব মেৰিট লিষ্টৰ পৰা কাউন্সেলিং কৰি সিট বিলা ফিল আপ কৰি থাকিব আৰু যেতিয়ালৈকে ফিল আপ নহয় কমপ্লিট মানে যেতিয়াই মানে কমপ্লিট সিট ভৰ্তি হৈ যাব তেতিয়াই তেওঁলোকে প্ৰসেছটো ষ্টপ কৰিব ওকে ডেট অফ অনলাইন কাউন্সেলিং এণ্ড এডমিশনৰ টাইম সৰি নট ডেটটো ইয়াত দিয়া আছে 10টা বজাৰ পৰা 4:30টা বজালৈকে হ'ব ওকে আৰু তোমাক টাইম এলট কৰিব আৰু সেই নিৰ্ধাৰিত সময়ত তেওঁলোকে যি লিংক দিব তাত তোমালোকে জয়েন কৰিব লাগিব ওকে আৰু একাডেমিক গাইডেন্স হেল্পলাইন তেওঁলোকে ৰিলিজ কৰিছে ফৰ different dator karone different dator science aru arts or karone tomaloke ei gita numberat contact koribo para mane ji gita datot jijon byakti hei daittot ase heijon byaktike tomaloke phone koriba okay thik jeneke 15 tarikhor karone ei dujon byakti daittot ase admission helpline gotike ei dujon byaktik tomaloke phone koribo para okay next aru eta pdf tomaloke dekhiba yat jodi click kora basic information and admission guidelines 2021 tat jodi click koru ei aru eta pdf file open hoy hetu moi already download kori thoisu hetu ami discuss korim Hendik Girls College Guwahati will admit students into the first semester class of the Bachelor of Arts BA Bachelor of Science BSc and Bachelor of Computer Application BCA programs for the session 2021-22 the programs are affiliated to Guwahati University the BCA program is self finance so BCA program to self finance hoy aru gotike tar fees to normal baki duta course ke beshi hobo okay then number of seat BA BSc arts orthat tomar BA karone 642 course sobor karone mane total aru arts regular mane non major
126, Science Honors available 285, and Science অর্থাৎ BSc regular 45, BCA 30 seats available. Okay, চাই ল'বা. Reservation of seats in all course will be as per Govt of Assam rules. Candidate from other states belonging to reserved categories will be considered for unreserved state. অকল অসমৰ মানুহকে কি দিব, অসমৰ ষ্টুডেণ্টকে তেওঁলোকে ৰিজাৰ্ভেশ্যন দিব, আৰু বাহিৰৰ বেলেগ ষ্টেটৰ ষ্টুডেণ্টক তেওঁলোকে জেনেৰেল কেটেগৰী বুলি ধৰিব, ৰিজাৰ্ভ কেটেগৰীৰ হ'লেও জেনেৰেল বুলি ধৰিব. 5% seats in each stream will be available for students with proficiency in extracurricular activities. These seats will be offered only if suitable candidates are available. Okay, so regular course মানে কি হয় হেতুৱে যেটো উইদাউট অনাৰ্স অৰ্থাৎ তোমালোকে ক'ব পাৰা যে পাস কোৰ্স বুলি যে কয় এনেকুৱা ধৰণৰ কোৰ্স হয়. সো ইয়াত কৈছে যে 5% সিট, প্ৰতিটো ষ্ট্ৰীমৰ 5% সিট এক্সট্ৰা কাৰিকুলাৰ অৰ্থাৎ স্পৰ্টছ, কালচাৰেল এইবিলাকত ৰিজাৰ্ভ থাকিব, আৰু যদি সুইটেবল কেণ্ডিডেটছ থাকে সেইকেইটা সিটত মানে ৰিজাৰ্ভ সিটকেইটাত এডমিশ্যন হ'ব. 75% of the seats in the degree course except the self-financing course will be reserved for students passing under ESSEC. So কৈছে যে 75% as per Govt guidelines, 75% courses কি হ'ব আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলিঙৰ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বোৰ্ডৰ ষ্টুডেণ্টৰ কাৰণে কি হ'ব ৰিজাৰ্ভড হ'ব. অ'কে, The available seat include the one-time enhancement of 20% of seats. So আকৌ এটা নতুন গাইডলাইন মতে গভৰ্ণমেণ্টৰ যে এইবাৰ সকলো কলেজত 20% seats increase কৰিছে, আৰু তেওঁলোকেও 20% seats এবাৰ increase কৰিছে. Honors subject offered and number of seats allotted. So কি subject তেওঁলোকে মেজৰ অৰ্থাৎ honors offer কৰে তোমালোকে চাব পাৰা. আৰ্টছত আছামিজ, বেংগলী, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, হিন্দী, হিষ্ট্ৰী, হোম চায়েন্স, ফিলচফি, মেথমেটিক্স, পলিটিকেল চায়েন্স, সাইকোলজি এণ্ড সংস্কৃত, আৰু চিট চাই ল'বা তোমালোকে কিমান এভেইলেবল. ঠিক তেনেদৰে BSc কোৰ্চৰ কাৰণে বটনী, কেমিষ্ট্ৰি, হোম চায়েন্স, মেথমেটিক্স, ফিজিক্স, ষ্টেটিষ্টিক্স এণ্ড জুলজিত তেওঁলোকে কোৰ্চ অফাৰ কৰে. গতিকে এইকেইটা কোৰ্চত কোনোবা যদি ইণ্টাৰেষ্টেড হয় তোমালোকে এপ্লাই কৰিব পাৰা. Okay, instruction for students seeking admission into BA BSc honors course. A student seeking admission to the Bachelor of Arts or Bachelor of Science program can choose honors in any one of the above mentioned subjects. So তুমি honors choose কৰিব পাৰা নিজৰ preference মতে. Okay, a candidate must submit one duly filled in application for admission into an honors course. However, she should submit separate forms for the arts and the science stream if she desires to be considered for admission into both stream. Okay, so কথাটো এনেকুৱা যে ফৰ ধৰা তুমি দুটা কোৰ্চৰ কাৰণে এপ্লাই কৰিব বিচাৰিছা, BScৰ অৰ্থাৎ ফিজিক্সৰ কাৰণে এপ্লাই কৰিব বিচাৰিছা, দেন কেমিষ্ট্ৰিৰ কাৰণে এপ্লাই কৰিব বিচাৰিছা ধৰি লোৱা, তেতিয়া তুমি BScৰ কাৰণে এখন ফৰ্ম পূৰাবা. ধৰি লোৱা তুমি ছায়েন্সৰ ষ্টুডেণ্ট কিন্তু তুমি BAৰ কাৰণেও এপ্লাই কৰিব বিচাৰিছা ধৰা ইকনমিক্স বা আন সাইকোলজি, দেন তুমি এখন ছেপাৰেট দিব লাগিব. চ' BAৰ কাৰণে এখন ছেপাৰেট ফৰ্ম, BScৰ কাৰণে এখন ছেপাৰেট ফৰ্ম. A candidate seeking admission into BA BSc honor course may indicate her preference for honors subject in the box provided in the application form. Allotment of honors subject is purely on the basis of merit. The candidates need not submit separate forms indicating different preference of honors subject, as she will be allowed to indicate her choice during the online counseling. Okay, so কি কৈছে যে তোমাৰ অনাৰ্স সাবজেক্ট ধৰা তোমাক তিনটাত তুমি এপ্লাই কৰিব বিচাৰিছা, ধৰি লোৱা তুমি BScৰ কাৰণে এপ্লাই কৰি আছা, ফিজিক্স, কেমিষ্ট্ৰি এণ্ড মেথমেটিক্স, তুমি তিনটা কোৰ্চৰ কাৰণে এপ্লাই কৰিব বিচাৰিছা. ঠিক তেনেদৰে তুমি প্ৰিফাৰেঞ্চ দিব পাৰিবা অনলাইন এপ্লিকেশ্যন পৰ্টেলত, আৰু তুমি বাৰে বাৰে ছাবমিট কৰিবৰ কাৰণে দৰকাৰ নাই, এবাৰ এখন ফৰ্ম ছাবমিট কৰিলে হ'ল, আৰু কাউন্সিলিঙৰ টাইমতো তোমাৰ কি বুলি কয় সেই চইচটো তোমাক মানে প্ৰিফাৰেঞ্চটো তোমাক দিব, চুজ কৰিব, আৰু এই যিটো এডমিশ্যন হ'ব কমপ্লিটলি কি হ'ব মেৰিট বেছত হ'ব. Once an applicant has accepted honors in a subject, request for change will not be entertained. So যেতিয়া তুমি এটা ছাবজেক্টত তোমাক অফাৰ কৰা হ'ব কাউন্সিলিং টাইমত, আৰু তুমি যদি একচেপ্ট কৰা, ধৰিলা তোমাক কেমিষ্ট্ৰিত অফাৰ কৰিলে, তুমি ধৰিলা অ'কে আই একচেপ্টেড যে মই কেমিষ্ট্ৰি এডমিশ্যন ল'ম, তাৰপাছত তোমাক চেঞ্জ কৰিবৰ কাৰণে তাত দিয়া নহ'ব. অ'কে, চ' এইখিনি তোমালোকে চাবা অকণমান কোৰ্চ ষ্ট্ৰাকচাৰৰ ওপৰত কেনেকুৱা হয়, জেনেৰিক ইলেক্টিভ স্কিল এনহেঞ্চমেণ্ট কোৰ্চেছ SEC. চ' এইখিনি লাইক কোৰ্চ ষ্ট্ৰাকচাৰ, এইখিনি কথা আমি ইমান নপঢ়োঁ, তোমালোক মানে এতিয়া ডিছকাছ নকৰোঁ, তোমালোকে পঢ়ি ল'বা আৰু কি আছে চাই ল'বা. অ'কে, আৰু এটা ইম্পৰ্টেণ্ট কথা চাম. A student opting for honors course in chemistry must have and passed mathematics as a subject in 10+2 level. So chemistry কাৰণে কৈছে mathematics is mandatory. mathematics যদি নাথাকে তোমাৰ 10+2 তেতিয়াহ'লে তুমি chemistry কাৰণে এপ্লাই কৰিব নোৱাৰা. A student opting for honors course in zoology must have and pass biology as a subject in +2 level. ঠিক তেনেদৰে zoologyৰ কাৰণে তোমাক কি লাগিব, তুমি biology লাগিব mandatory.
বায়োলজি যদি নাথাকে তুমি জুলজিত এপ্লাই কৰিব নোৱাৰা for the obvious reason. Students opting for honors course in botany may take at least 1 or 2 generic elective from the life science like zoology, microbiology and chemistry. তুমি যদি বটনিত মেজৰ বিচাৰিছা দেন তুমি জেনেৰিক ইলেক্টিভ যেটো আগতে পাস কোৰ্স বুলি কয় আজিকালি জেনেৰিক ইলেক্টিভ বুলি কয় কাৰণ আজিকালি জেনেৰিক ইলেক্টিভৰ পৰাও কন্ট্ৰিবিউশন যায় তোমাৰ সিজিপি ওকে অৰ্থাৎ পাৰ্সেন্টেজত সো তুমি ইয়াৰ দুটা চুজ কৰিব লাগিব জুলজি মাইক্ৰোবায়োলজি আৰু কেমিষ্ট্ৰি ভিতৰত however she should opt for at least one generic elective from chemistry course beside life science okay এখানে লাইক subject combination and everything দিয়া আছে তোমালোকে চাই লবা স্পেসিফিক্যালি জুন জি কোর্সত কি হয় ইন্টারেস্টেড হয় ঠিক তেনেদৰে ফৰ বিএ বিএসসি কোর্সৰ কাৰণে দিয়া আছে বিএসসি ৰেগুলাৰ কোর্সৰ কাৰণেও দিয়া আছে মানে নন মেজৰ কোর্সৰ কাৰণে সো সকলোখিনি তোমালোকে চাই লবা গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰত সিলেবাস হয় কাৰণে ইয়াত গৈ তোমালোকে সিলেবাস ডাউনলোড কৰি ল'ব পাৰা বিসিৰ কথা ইয়াত দিয়া আছে an applicant for BCA course must have passed higher secondary examination in either science or arts. Students who do not have mathematics at 10+ level will have to take up a bridge course in addition to normal course in the first semester. The duration of the course is 3 years and maximum intake is 30 students. The examination in the BCA programs are conducted by Guwahati University. The BCA course offered by the college is self-finance. So self-finance course hoy orthad yar fee to besi hobo fees to okay. Now I discuss for admission procedure. Admission will be fully online. Students will apply for admission through the college online portal, which will be live with a link from the college website. So, etu kotha sam ami admission portal to keneke access koribo lage. Students will generate a unique ID visiting this website and must mandatorily enter the unique ID in their application from before submission. The unique ID generation link will also be available in the admission portal. So, jitu unique ID kotha tomaloke jana already jana সকলে যে ইউজি পিজি এডমিশনৰ কাৰণে তুমি এটা ইউনিক আইডি জেনাৰেট কৰিব লাগিব এমট্ৰনৰ ৱেবসাইটত গৈ যাৰ লিংকটো ইয়াত দি থৈছে আৰু ইয়াৰ পৰা অলৰেডি মই এটা ভিডিও বনাই থৈছো ডেসক্ৰিপচনত তাৰো লিংক থাকিব যদি কোনোবা এতিয়াও কাৰোবাত কনফিউজন আছে তোমালোকে সেই ভিডিওটো চাব পাৰা Admission into the college are based strictly on merit. A common merit list of all applicants is prepared by the college for each program and admission are given on the basis of that. So merit based hobo completely. Okay. Merit lists are prepared for BA BSc course on the basis of the marks obtained in 4 subjects in the qualifying exam. Marks obtained in English and the base 3 other subjects are taken into consideration for BA course. So merit list to merit list to karone jitu marks sabo etu keneke sabo je English or mark plus base of 3 baki tomar dhora 6ta subject ase higher secondary counselor student bilakor keta subject thake 6ta subject thake English eta ML thake aru baki 4ta mane specific subject থাকে সায়েন্সৰ কাৰণে 4টা ধৰা ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স বায়োলজি ঠিক তেনেদৰে আৰ্টছৰ কাৰণেও থাকে কি কৈছে যে ইংলিছৰ মাৰ্কটো সদায় যাবই আৰু বাকি তোমাৰ পাঁচটা সাবজেক্টৰ বেস 3টাৰ সাবজেক্টৰ মাৰ্ক ল'ব আৰু তাৰ পৰা মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব okay marks obtained in English and base 3 science subjects are taken into consideration for BSc course for BSc course or karone ki kole je English or mark aru 3ta base science subject অসমীয়াৰ mark tat নলয় MIL or mark নলয় যদি তোমাৰ PCMB আসলে ধৰিলা PCMB ভিতৰত তোমাৰ PCM চালে তোমাৰ মাৰ্কটো বেছি আহে সো তোমাক PCM plus English or mark চাব যদি তোমাৰ PCB চালে বেছি আহে দেন PCB plus English চাব তেনেকুৱা ধৰণৰ কথা okay candidates securing 50% general category and 45% reserve category in the qualifying examination are eligible to apply so minimum 50% general category কাৰণে লাগিব আৰু 45% reserve category কাৰণে লাগিব okay so এখিনি চাই লবা তোমালোকে extra details এখিনি পঢ়ি লবা মই বেসিক কথাখিনি ডিসকাস কৰি দিলো okay so different subjectৰ কাৰণে অকমান admission criteria অলপ বেলেগ হয় eligibility criteria sailaba mathematics or karone ki dia ase to encourage mathematics education among girls the college provide 10 seats addition to the allotted 40 seats in mathematics candidates securing 60% in mathematics in 10+2 and with pass marks in other subjects are eligible to apply for honors in this category candidates will have to indicate their willingness to get admitted under this special category in the space provided in the purpose in the admission form a special merit list prepared for such student so 10ta seat mathematics or extra ase he সিটৰ কাৰণে 60% বাং ম্যাথমেটিক্সত লাগিব আৰু কি লাগিব বাকি কিটা সাবজেক্টত তুমি পাস কৰিব লাগিব সো হেই এক্সট্ৰা 10 সিটত যদি তুমি এপ্লাই কৰিব বিচাৰা দেন তাৰ কাৰণে তুমি হেই এপ্লিকেশন ফৰ্মত মেনশন কৰিব লাগিব যে তুমি এইগিটা কোৰ্সৰ কাৰণে এপ্লাই কৰিব বিচাৰা ওকে ঠিক তেনেদৰে ফিলসফিটো 10 সিটৰ এটা কথা আছে চাই লবা তোমালোকে ফিলসফিৰ কথাটো
Okay, there are hostel seats for BA, BSc and BCA students. These seats are allotted strictly on merit. A student seeking hostel seat must indicate in this application form. Jodi hostel lage tumi hetu kothao ki korbo lagibo tat mention korbo lagibo. All admissions are governed by the college admission rule. The decision of the admission committee regarding the admission is final. Okay, so admission free for degree courses ki hoy fee structure sai loba. Honors with practical 6,400, honors without practical BA karne 5,840 rupees, and regular with practical and regular without practical salaba for BSc karne salaba. Hostel fees 16,000 per year jodi hostel lua. Our instruction for applying, so instruction to important hoy je online application procedure keneke apply koriba lage he সম্পর্কে কৈছে ইয়াত. Applicants must carefully read the guidelines for filling up the online form. An applicant will submit only one application form for a particular stream. If the applicant is applying to both streams, separate application form must be filled and submitted for each stream. So arts karone ekhon আৰু সায়েন্সৰ কাৰণে এখন. সো BA ৰ কাৰণে যদি এপ্লাই কৰিছে এখন লাগিব সেপাৰেট, আৰু BSc ৰ কাৰণে এপ্লাই কৰিছে এখন লাগিব, কিন্তু বেলেগ বেলেগ কোৰ্সৰ কাৰণে বেলেগ বেলেগ নালাগে. ধৰিলা BSc ৰ তুমি ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স একেখনতে এপ্লাই কৰিব পাৰিবা. The submitted form must be complete in all respect. Incomplete forms are liable to be rejected. No forms will be accepted once the portal course close. So complete apply কৰিব কৈছে. While applying, a student must upload digital scan copy of the following document. কি document লাগিব? Recent passport size photograph and scan copy of candidate signature, photograph and signature, mark sheet of class 12 board examination, 12 for mark sheet of class 10 examination for students seeking admission into Bengali, Hindi and Sanskrit honors if these subjects are not in 12 board examination. যদি কোনোবাই বেংগলী, হিন্দী and সংস্কৃতত এপ্লাই কৰিব বিচাৰে দেন তেওঁলোকৰ কাৰণে ক্লাছ 10 ৰ বোৰ্ডৰ মাৰ্কশিটটো লাগিব. কাষ্ট সাৰ্টিফিকেট ফৰ ৰিজাৰ্ভ ক্যাটেগৰী, ডিসেবিলিটি সাৰ্টিফিকেট ফৰ PWD ক্যাটেগৰী, front page of the student's bank passbook showing account number, branch number and IFSC code. Okay, so bank details lagibo. Students must provide an undertaking not to change either the bank details or mobile number provided in the application during the entire course of her study in the college. Aru ta important kotha koise je tumi tumar mobile number aru tumar bank account details tumar entire study mane year of study tumi college khonot jiman bosor pohiba ta 3 bosor pohiba 3 bosor karone tumi change koribo nwara aru tar karone eta declaration sign korai lobo taluke. Documents supporting domicile status, so PRC, voter ID card or self or parents, NRC or self or parents, Aadhaar card of self or parent, BPL card of family, birth certificate issued by registrar of birth and deaths, passport of self or parent, copy of any one document supporting the claim of domicile status has to be provided. So tumi je ohomor student hoy ba beleg ekhon state or student hoy tar karone ei gita ID ৰ ভিতৰত যিকোনো এটা দিব লাগিব. Candidates seeking admission against the seat reserved for extracurricular category must submit one certificate acquired in the last 3 years. So last 3 year tumi jodi sports kotar karone apply koriba bisara ba kiba cultural karone tetia hole ki korba laibo je last 3 year ot tumar mane jikhon certificate paisa jikhon tumar best certificate best level ot ekhon tumi submit korba. Papers and credits, so ki course keneke credit ase ekhini kotha important no hoy for admission purpose tomaloke jodi interested hoy saloba. Ami etia online application portal to saw. So uporot ya dekhiba online admission portal tat jodi ami click koro jitu admission portal khula khabo aru ei portal do bahut college or nisina eke hoy karon eketa mane site মানে ডিজাইনটো একেই হয় গতিকে তোমালোকৰ বিশেষ সমস্যা হ'ব নালাগে নিউ এডমিশনত যাবা নিউ এডমিশনত ক্লিক কৰিবা দেন ইয়াত কৈছে কি ডকুমেন্ট লাগিব অলৰেডি মই কলো ডিসকাস কৰিলো ওকে দেন আই হেভ ৰিড আন্ডাৰস্টুড এণ্ড এগ্ৰি টু দ্য এবভ প্ৰসিড কৰিবা দেন তোমালোকে নিউ এপ্লিকেন্ট ৰেজিষ্ট্ৰেচনত যাবা আৰু ইয়াত নেম ইমেইল মোবাইল নম্বৰ দিবা জেনাৰেট OTP তোমাৰলৈ এটা OTP আহিব OTP পুট কৰিবা পাছৱৰ্ড দিবা আৰু সাবমিট কৰিবা দেন তোমালোকে লগইন কৰি হে আইডি পাছৱৰ্ড দি লগইন কৰিব পাৰা লগইন কৰি তোমাৰ অনলাইন এপ্লিকেশন খন পুৰাবা সিম্পল এটো বাৰে বাৰে দেখাই থাকিলে একো মানে সময়ৰ টাইম ওয়েষ্ট হ'ব কাৰণ জানাই আৰু সকলোৱে আৰু যদি কিবা ডাউট থাকে পাৰ্টিকুলাৰলি এপ্লিকেশন খোলাৰ পাছত যদি কিবা ডাউট ওলাই তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা আৰু মোৰ যি টেলিগ্ৰাম চেনেল তাত জয়েন কৰি লৈও সুধিব পাৰা মোক গতিকে হেকিনে কথা আৰু prospectus তেনেকুৱা ধৰণৰ দেখা নাই কাৰণ most of the information ইয়াত দিয়ে দিছে তোমাক কি কোৰ্স কিমান seats and everything গতিকে আৰু I think আৰু ক'বলগীয়া কথা নাই গতিকে আজিৰ ভিডিঅ'ত ইমানে নেক্সট ভিডিঅ' লগ পাম এখন নতুন ইনষ্টিটিউচনৰ একাডেমিক ৰিলেটেড or এডমিশন ৰিলেটেড নটিফিকেশনৰ হৈতে so till then bye bye